নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। সমাজৰ সেইসকল জ্যেষ্ঠ যিসকলে সমাজখন ধুনীয়া কৰি ৰাখে। গোটেই সমাজখনৰ আচলতে ঘাই শিপাডাল জ্যেষ্ঠসকলৰ আঙুলিত ধৰি আমি কনিষ্ঠবোৰে যেন বাদ বুলিছোঁ। আমি ND24ও সেইসকল জ্যেষ্ঠক লৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত দূৰ দূৰণিৰ পৰা অহা প্ৰতিযোগীসকলে অংশ লৈছে। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম। অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24 এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰামলৈ মই এঞ্জেলা চাংমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানটি নাচালে হয়তো আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব যে আমাৰ জ্যেষ্ঠসকলৰ কণ্ঠত কিমান জোৰ আছে। সংগীতৰ সাধনাত সদা ব্যস্ত হৈ থকা এই জ্যেষ্ঠসকলে ইমান সুন্দৰকৈ প্ৰতিযোগিতাত অংশ লৈছে, সেই অনুষ্ঠানটি নাচালে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব। গতিকে আমাৰ যিসকল নিয়মীয়া দৰ্শক আছে সেইসকলে নিশ্চয় কথাখিনি গম পাইছে, কিন্তু যিসকলে আজি অনুষ্ঠানটি চাবলৈ আৰম্ভ কৰিছে সেইসকলৰ জ্ঞাতাৰ্থে জনাওঁ, এই প্ৰতিযোগিতা কেৱল জ্যেষ্ঠৰ বাবে, 60ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে এই প্ৰতিযোগিতা। ইতিমধ্যে জিলা পৰ্যায়ৰ পৰা বাছনি হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই তিনিটাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলে আমাৰ এই মূল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। ভূপেন্দ্ৰ সংগীতৰ এই প্ৰতিযোগিতাত অংশ লোৱা দূৰ দূৰণিৰ জ্যেষ্ঠসকল ইতিমধ্যে সাজু হৈছে আৰু সেই প্ৰতিযোগিতাৰ মূল পৰ্যায়ৰ প্ৰতিযোগিতাৰ প্ৰত্যেকটো অংশ আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ খণ্ড আকাৰে। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। অভিজ্ঞ তিনিগৰাকী বিচাৰক প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে। অভিজ্ঞ সেই তিনিগৰাকী বিচাৰক হৈছে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে অভিজ্ঞ আন এগৰাকী বিচাৰক বিশিষ্ট শিল্পী আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী বিশিষ্ট শিল্পী অভিজ্ঞ বিচাৰক নয়নজ্যোতি শইকীয়া ডাঙৰীয়া। তিনিওগৰাকী অভিজ্ঞ বিচাৰকক আমি শ্ৰদ্ধা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰতিযোগীসকল সাজু হৈ আছে, গতিকে এজন এজনকৈ তেখেতসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। বাদ্যযন্ত্ৰী সকলো সাজু হৈছে, গতিকে আহক আমি আৰম্ভ কৰোঁ। আজিৰ খণ্ডটিৰ প্ৰথমগৰাকী প্ৰতিযোগী ইন্দিৰাম নাথক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোর মন বাগ আজি যদি চৰাই হয় আৰু কৰবাৰ চিলনিয়ে খেদি খেদি কয় তোৰ হাঁহৰ দেখো কোনো চিন চাব নাই, মই কম কি মই কম কি। মোর মাটি দৰা যদি আজি চন কৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি, মই কম কি মই কম কি। মোর বুকুখন যদি আজি পাল হৈ যায়, ধুমুহাই যদি তাকে সঘনে কবাই, মোর বুকুখন যদি আজি পাল হৈ যায়, ধুমুহাই যদি তাকে সঘনে কবাই, মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কপাই। মোর দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি, মই কম কি মই কম কি। মোর মন বাগ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনিয়ে খেদি খেদি কয় তোৰ হাঁহৰ দেখো কোনো চিন চাব নাই, মই কম কি মই কম কি। ধন্যবাদ।
আৰু এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মাজুলীৰ প্ৰতিযোগী মহেন্দ্ৰ বৰাক। তোমার উষা কহুয়া কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় ভৰিলে সোণাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমার উষা কহুয়া কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালো মই মৰম খানাগি তাকে দেখি চেনেহীৰে উখল মাখল চি পালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমার উষা কহুয়া কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় ভৰালি সোণাই এটি কিবা মিঠা বাঁহী জুনুক জুনুক সৰা পাতত নিয়ৰ সৰি পৰে গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে শেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰ আঁৰত খৰালিগন এৰো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমার উষা কহুয়া কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় ভৰালি খুৱাই এটি কুবা মিঠা বাঁহী ধন্যবাদ। প্ৰতিযোগীগৰাকীলৈ ধন্যবাদ। ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে। এই অনুষ্ঠানটি আমি আমাৰ বিচাৰকসকলেও ইতিমধ্যে কৈছে যে অনুষ্ঠানটি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে চোৱাটো খুব প্ৰয়োজনীয়, কাৰণ এইসকল জ্যেষ্ঠই সাধনা কৰিবলৈ খুব কম সময় পায়, কিন্তু তাৰ পাছতো এই প্ৰতিযোগিতাত ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছে, সেয়া নুশুনিলে বিশ্বাসেই কৰিব নোৱাৰি যে এওঁলোক একাধিক্ৰমে অৰ্থাৎ বহু সময় ধৰি সাধনা কৰি থকা কোনো প্ৰতিষ্ঠিত কণ্ঠশিল্পী নহয়, কিন্তু সংগীত মনে প্ৰাণে ভাল পায় আৰু সেইবাবেই হয়তো ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগীসকলৰ এই প্ৰতিযোগিতাখনি সেই কথাটোকে আচলতে প্ৰমাণ কৰে। আমি পুনৰ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ। এইবাৰৰ প্ৰতিযোগী কাৰ্বি আংলঙৰ লক্ষীকান্ত নাথ। শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ পুৰণি
শ্বিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুদাকৈ ভৰিৰে দুবৰি গছকি গৈ সৰু সৰু জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমি ময়ে সিদিনা পৰিব যে খুজিছিলোঁ পিছলি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ মৰণি সোণালী শ্বিলঙৰে গধূলি লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন তুমি আৰু মই মিলি দুয়োতে হলো মগন দুটি মন নিজৰা জলধি হৈ ওখকৈ সৰলৰ বননি দিলে বুঢ়াই যেন উৰি 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 ফুৰা জোনাকী পৰুৱাই হাঁহি হাঁহি জোকালে আমি হেনো উঠি ফুৰা দুটি মিঠা শৰতৰে শেৱালি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ মৰণি সোণালী শ্বিলঙৰে গধূলি খুব সুন্দৰ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান 1 মিনিট এটা সময় ল'ম আপোনাৰ পৰা কৃষ্ণ ভালে আছে কৃষ্ণ ভাল স্বাস্থ্য কেনেকুৱা স্বাস্থ্য ভালে আছে কেনেকুৱা সুখী নে এই প্ৰতিযোগিতাত অংশ লৈ এই প্ৰতিযোগিতা অংশ লৈ মোৰ বহুতেই ভাল লাগিছে জীৱনৰ মানে বাগৰি যোৱা যিবিলাক দিন সেইবিলাক যেন পুনৰ ৰঙীন হৈ পৰিছে আৰু যেন আমি আৰু বহুত দিন 100 বছৰলৈ আমি আগবাঢ়ি যাব পাৰিম তাতে আমাক লাগিব এনেকৈ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই তিনিটা দিশৰ উত্তৰণ তেতিয়াহ'লে আমাৰ নিশ্চয় আয়ুস বৃদ্ধি হ'ব আৰু আমি আমাৰ লংজিভিটি বাঢ়িব কৃষ্ণ খুব সুন্দৰ সদায় তেনেধৰণে ধুনীয়া হৈ থাকক তাৰ কামনা কৰিছোঁ তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ আন এগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কাৰ্বি আংলঙৰ শ্ৰীযুত মাণিক চন্দ্ৰ বৰা গুপুতে গুপুতে কিমান খেলি আলিংগন এই খেলা ছটিয়াও আহা আকাশে বতাহে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলি আলিংগনৰ এই খেলা ছটিয়াও আহা আকাশে বতাহে
আহা বিয়া লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া জীৱনত জানো পাপ থাকে তথাস জানো বন্ধ থাকে লহৰে জানো সাগৰক কৰে কানিও অৱহেলা গুপুতে গুপুতে ইমান খেলি আলিংগনৰ এই খেলা নয়ন জুৰি বুকুৰ পুতি চাউনি খুলি বন্ধ ঘৰৰ খিৰিকী দুৱাৰ খোলা আজি পিয়া খোলা নেলাগে আৰু দেখুৱাব আজি শালীনতা শৃংখলা মনত জানো নিয়ম থাকে ধুমুহা জানো পৰিধি থাকে প্ৰভাতক জানো ঢাকিব পাৰি পিন্ধাই লাজৰ মালা গুপুতে গুপুতে কিমান খেলি আলিংগনৰ এই খেলা এইবাৰ তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ তিনিচুকীয়াৰ প্ৰতিযোগী সাজু হৈ আছে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তিনিচুকীয়াৰ দুলাল দাসক শিলঙৰে গধূলি সপোন চহৰৰ মৰমী হৰত বৰণী সোণালী শিলঙৰে গধূলি সপোন চহৰৰ মৰমী হৰত বৰণী সোণালী শিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ হৈ উদাকৈ ভৰিৰে দুৱৰী গছকি সৰু সৰু জিৰি জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমিয়ে মই সিদিনা পৰিব যে বুজিছিলোঁ পিছলি শিলঙৰে সপোন চহৰত মৰমী হৰত বৰণী সোণালী শিলঙৰে লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ
খাচী গাঁওখন তুমি আৰু মই মিলি দুয়োতে হলো মগন দুটি মন নিজৰা জলধি লৈ সুখকৈ সৰলৰ বননি দিলে বুঢ়াই যেন উৰি 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 ফুৰা জোনাকী পৰুৱাই হাঁহি হাঁহি জোকালে আমি হেনো উঠি ফুৰা দুটি মিঠা কৰতৰে শেৱালি শ্বিলঙৰে সপোন চহৰত মৰমী হৰত বৰণ সোণালী শ্বিলঙৰে গধূলি। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো তিনিচুকীয়াৰ আন এগৰাকী প্ৰতিযোগী কুশল কোঁৱৰক। ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন আৰৰি ৰাণী তোমাৰ হেনো নাম নীলা পুৰণি খনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা পিলিখনি থৰ লগা পিলিখনি তোমাৰ শুৱনি দাপোন আৰৰি ৰাণী তোমাৰ হেনো নাম কপা মেঘৰ হাজোৱা সেউজী ঘাঁহৰ হিমানী সোণালী ৰ'দ খৰালিৰে যাক তুমিয়ে আনিলা কিজানি শেৱালি কোমল হাঁহিটি মাৰি কৰাহি সাজোন কাচোন আৰৰি ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন আৰৰি ৰাণী তোমাৰ হেনো নাম আমি অশেষ ধন্যবাদ জনাইছোঁ। অকণমান 1 মিনিট অকণমান সময় বিচাৰিছোঁ। কুশল কোঁৱৰ নামটোতেই যেন অসমীয়াৰ জাতীয় জীৱনৰ এটা আৱেগ জড়িত হৈ আছে, এক স্বাভিমান। কেনেকুৱা লাগিল গোটেই অনুষ্ঠানটোত অংশ? খুব ভাল লাগিছে, খুব ভাল লাগিছে।
ইয়াত আহি যে গীত পৰিৱেশন কৰিব পাৰিছোঁ এইটোৱে আমাৰ কাৰণে সৌভাগ্য। এগৰাকী বীৰ পুৰুষৰ নামেৰে আপোনাৰ নামটো নামাকৰণ কৰা হৈছিল, পৰিয়ালে কৰিছিলনে বাৰু? পৰিয়ালে কৈছিলে, হয় কৰিছিলে। মোৰ শিক্ষক এজনে কৰিছিলে, শিক্ষাগুৰু মোৰ ঘৰৰ ওচৰতে আছিলে, তেখেতে মোৰ নামটো হেৰি কৰিছিলে, এই নামাকৰণ কৰিছিলে। তেখেত ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ আছিলে, তেখেতেই কৰিছিলে মোৰ নামটো। সেই নামটোৰ লগত অসমীয়াৰ কিমান ইতিহাস জড়িত হৈ আছে, সেই নামটো শুনাৰ লগে লগে প্ৰত্যেকগৰাকী ডেকাৰ তেজ উঠলি উঠে। গতিকে সেই নামটো আজি আকৌ এই তালিকাখনত পালোঁ, আমাৰ ভাল লাগিল। ধন্যবাদ জনাইছোঁ আপোনাক। আমি এবাৰ প্ৰতিযোগিতাৰ মাজলৈ আকৌ আগবাঢ়িব বিচাৰিছোঁ শোণিতপুৰৰ শ্ৰী নৰেন্দ্ৰ নাথ হালৈক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা চতিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা সমাজৰ সংস্কাৰ দেখুওৱা প্ৰিয়া লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে লহৰে জানো সাগৰ কৰে কাহানিও অৱহেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা তোমার নয়ন জুড়ি তোমার বুকু বাপুরি প্রতি সামনি ঘুরি প্রতি পর বন্ধ ঘর খিড়কি দুয়ার খোলা আজি খোলা প্রিয়া নেলাগে আর দেখুয়াব আজি শালীনতা শৃঙ্খলা মরম জানো নিয়ম থাকে ধুমুহার জানো পরিধি থাকে প্রভাত জানো হেকিব পারি পিন্ধাই লাজর মালা গুপুতে গুপুতে কিমান খেলি আলিংগনৰ এই খেলা ধন্যবাদ। অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। সাংস্কৃতিক নগৰী শোণিতপুৰৰ পৰা আহি ইমান সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে, কেনেকুৱা লাগিছে আজি? অনুষ্ঠানটো বৰ ভাল লাগিছে আৰু আমি আশা ৰাখিছোঁ এই মঞ্চখন বয়স্কসকলৰ কাৰণে যাতে সদায় এনেকৈ সেউজীয়া হৈ থাকে, তাৰ কাৰণে আমি সদৌতি কৰ্মকৰ্তালৈকে আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ আৰু ঈশ্বৰে সকলোকে কুশলে ৰাখক তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিচাৰক মণ্ডলী বহু কষ্ট কৰিছে, যোৱাকালিৰ পৰা আমি দেখিছোঁ
তেখেতসকলকো আমি প্ৰণাম জনাই সকলো অংশগ্ৰহণকাৰীলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচলতে এঞ্জেলা যেতিয়া এইকণতে আছিলে আগৰ প্ৰতিযোগীখন, মই তেতিয়া আঁৰ কাপোৰখনৰ কাষৰ পৰাই চাই আছিলোঁ। আপুনি মঞ্চত উঠাৰ আগতেই এই কাগজখন আৰু মঞ্চখনক সেৱা কৰি যে মঞ্চত উঠিলে, আজিও অকণমান ভয় লাগে নেকি? নিশ্চয় লাগে, নিশ্চয় লাগে। কাৰণ সংগীত এটা লুকাই থকা এটা আটাইতকৈ শ্ৰেষ্ঠ কলা। এই কলাটোক ভিতৰৰ পৰা আনিবৰ কাৰণে বহু কষ্ট হয়, আৰু সেই কষ্টখিনি অকণমান ভয় খুৱায়। এইখিনি হয়। ধন্যবাদ জনাইছোঁ, আপোনাক শ্ৰদ্ধা জনাইছোঁ। হয়, এনেদৰেই আমি সুধাকণ্ঠগৰাকীৰ গীতবোৰৰ কৃষ্টি আৰু কৰ্ষণ কৰি যাব লাগিব। জাতিটোৰ স্বাৰ্থত গীতবোৰ আওৰাই যাব লাগিব সদায়। এইখিনিতেই পৰৱৰ্তী প্ৰতিযোগী শোণিতপুৰৰ শ্ৰীমতী নীলিমা বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পুৰণা
আমি অশেষ ধন্যবাদ জনাইছোঁ নীলিমা বৰুৱা বাইদেউলৈ। অকণমান মই কথা পাতিম, অকণমান কষ্ট দিম দেই আকৌ। ভালে আছেনে আপুনি? আছোঁ আৰু ঈশ্বৰে ৰাখিছে আৰু। ঈশ্বৰে ৰাখিছে। খুব ধুনীয়া দেখিছোঁ আমি। শৰীৰত বয়সৰ আঁচোৰ পৰিছে, কিন্তু মনটোত বয়সৰ আঁচোৰ পৰা নাই। মই এটা খবৰ লাভ কৰিছোঁ, আপুনি এটা বিশেষ পদক্ষেপৰ বাবে সাজু হৈছে। এটা বিশেষ অডিশ্যনৰ কথা মই গম পাইছোঁ। এতিয়া অকণমান আমাৰ দৰ্শকসকলক জনাই দিয়ক যে আপুনি কিহৰ বাবে সাজু হৈছে, সেই খবৰটো। তাৰমানে মই 17 চনত অৱসৰ ল'লোঁ। তাৰপিছত ভাবিলোঁ চবেই সোধে বাইদেউ আপুনি কি কৰিব এতিয়া? বোলো কি কৰিম, ইমান দিন 36 বছৰ চাকৰি কৰিলোঁ, গতিকে এতিয়া ভাবিলোঁ মই কি কৰিম, গানকে গাম আৰু। মই এনেই গান গাওঁ আৰু ভাল পাওঁ দেই। তাৰপিছত কি গান গাব আপুনি? মই বোলো মই এতিয়া বৰগীততেই ধৰিম আৰু, বুজিছানে? এতিয়া মোৰ বেমাৰে আগুৰি ধৰিছে, গতিকে বৰগীতকে গাম আৰু। এইবুলি বৰগীতৰ ডিগ্ৰীটো যেন তেন ল'লোঁ। তাৰপিছত কৰোণা কালতো মানে সেই ডিষ্টেঞ্চ মেইনটেইন কৰিয়ে বৰগীতৰ ক্লাছ কৰিলোঁ। কৰি পেলাই ডিগ্ৰীটো ল'লোঁ 2024-ত। তাৰপিছতে মোৰ সৰু ছোৱালীজনীও গীতত আছে, ক্লাছিকেল গাই। তাই মানে কৈছে তুমি ইমান ভাল গোৱা, তুমি এটা এপ্লাই কৰাচোন। এই হেৰি দিছিলে, এডভাৰটাইজ দিছিলে, তাইয়ে কৰি দিলে। দিওঁতেতো মোক মাতিলে অল ইণ্ডিয়া ৰেডিঅ'ত। এনেই বিশেষ একো মই ভালকৈ নাগাওঁ, মানে গাওঁ আৰু, কিন্তু তাইয়ে যোগাযোগ কৰিলে, এতিয়া মোক মাতিছে তাৰমানে। এতিয়া মই আৰু পৰিল, ঈশ্বৰে মোক কেনেকুৱা পৰীক্ষা চাইছে চাওকচোন। 22 তাৰিখে ইয়াতে মই থাকিব লাগে, মোৰ ইচ্ছা আছে ইয়াতে থাকিবলৈ, চাৰ্টিফিকেটখন চবৰে আগতে ল'ম। 22 তাৰিখে মানে পৰিছে, আকৌ 12:30 বজাত মাতিছে, সেইখিনি পোৱাকৈ। এতিয়া ছাৰক সুধিলোঁ, এতিয়া ইয়াতেও থাকিব লাগিব, তাতেও কি কৰোঁ এতিয়া, তাকে ভাবি আছোঁ আৰু। সেয়া ঈশ্বৰেও মিলাব আৰু আমাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ পৰিয়ালেও মিলাই দিব। কাৰণ আপোনাৰ এটা দীঘলীয়া যাত্ৰা, বহু সময় অপেক্ষাৰ পাছত আপুনি সেই যাত্ৰাটোলৈ আগবাঢ়িছে। গতিকে এগৰাকী নাতি হিচাপে মই আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰত্যেকগৰাকীৰ পৰা এটা হাত চাপৰি বিচাৰিছোঁ। অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে তেখেত সাজু হৈছে ইণ্টাৰভিউৰ বাবে, গতিকে মই আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। একদম ধন্যবাদ জনাইছোঁ আপোনাক। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰৰ শ্ৰীযুত বাবুল বৰাক। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত। তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ অগণ্য। ধ্বংসমুখী দৃষ্টিভংগী কিং
বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান বিনাশত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰ গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ 1 মিনিট জিন্স পিন্ধি জাম্পাৰ লগাই অহা ডেকা ল'ৰাজনক কেনেকৈ এৰি দিওঁ কি খবৰ ভালে আছে ঘামি গ'লগৈ ভয় লাগিছিল নেকি অকণ ভয় লগা নাই মানে অলপ গৰম উঠি আহিছে আৰু কিন্তু বৰ ভাল গাইছে কেনেকুৱা অনুভৱ প্ৰতিযোগিতাত অংশ লৈ অনুভৱ মানে কি কৰিব মই যোৱা বছৰ আহিছিলোঁ অনুষ্ঠানত যোগদান কৰি পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয় কিন্তু যোগদান কৰাটোহে ডাঙৰ কথা আৰু আমি এইটো বয়সত আহি যে এনেকৈ পাইছোঁ গতিকে তাকে ধন্যবাদ দিছোঁ পুৰস্কাৰ পাম বুলি অহা নাই আৰু এই মঞ্চত আমাৰ চৰকাৰে যি আমাক সুবিধা দিছে কিছুমানে কৈ আছে এইবোৰ ৰাজনীতি মই কৈছোঁ এইবোৰ ৰাজনীতি নহয় ৰাজনীতি হ'লেও হওক আমাৰ যে 60 বছৰীয়া মানুহবিলাকক যে এটা মঞ্চ দিছে সেয়াই আমাৰ 60 বছৰীয়াখিনিৰ ৰাজনীতি বাটৰে শেষতে বাট চাই থাকিম এই অনুষ্ঠান যাতে আমি আগবাঢ়ি যাম বাটৰ শেষত বাট চাই থাকিম আৰু প্ৰজন্মও যাতে আহে কৃষ্ণ খুব সুন্দৰ কৃষ্ণ প্ৰতিটো কেঁকুৰিত যাতে আমি এনে জ্যেষ্ঠক লগ পাওঁ কাৰণ এইসকল জ্যেষ্ঠক প্ৰতিটো আলিবাটৰ কেঁকুৰিত যেতিয়া আমি লগ পাম আমিবোৰ নতুন প্ৰজন্মৰ প্ৰতি মুহূৰ্তত আমিও সতেজ হৈ থাকিবৰ বাবে আমি আচলতে সাহস আৰু সহযোগিতা লাভ কৰিম এইসকল জ্যেষ্ঠৰ পৰা আমি আকৌ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰৰ দুলুমণি বৰুৱাক কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হিৰৈ হৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয় চেনেহীৰে কঁকালি মান লাহি তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহি সৰু বালি মাহি তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহি ৰুণু জুনু সৰা পাতত নিয়ৰ সৰি পৰে ধেমালিখন
কহুৱা কোমল এমালি কোমল হাঁহি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰৰ বন্তি বৰা দত্তক। মোৰ গান বহু আস্থাহীনতা বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান সেই গান জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ সুৰ বিনাশত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰে গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান নমস্কাৰ আমি আমাৰ প্ৰতিযোগীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আচলতে প্ৰতিগৰাকী প্ৰতিযোগীৰ আঁৰতেই একোটা খুব শক্তিশালী কাহিনী আছে, কিন্তু আমি প্ৰত্যেকগৰাকী প্ৰতিযোগীৰ সৈতে কথা পাতিবলৈ সক্ষম হোৱা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিন্তু অভিজ্ঞতাৰে পুষ্ট প্ৰতিগৰাকী প্ৰতিযোগী আচলতে ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে, আঁৰৰ সেই কাহিনীবোৰ জনাৰো কিন্তু আমাৰ উৎসুকতা ক'ৰবাত ৰৈ গৈছে। যদি সম্ভৱ হয় পৰৱৰ্তী মুহূৰ্তত কিন্তু সেয়া আমি পাতিবলৈ বা জানিবলৈ চেষ্টা কৰিম। বাৰু যি কি নহওক, পুনৰ প্ৰতিযোগিতাৰ মাজলৈ আমি আগবাঢ়িছোঁ। আন এগৰাকী প্ৰতিযোগী সাজু হৈ আছে আৰু তেখেত হৈছে ধেমাজিৰ ধৰ্মেশ্বৰ গগৈ। আমি ধেমাজিৰ প্ৰতিযোগী ধৰ্মেশ্বৰ গগৈক মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাইছোঁ। তুমি অসমীয়া তুমিনো বুজিলা তোমাৰে অতীতৰ অমিয়া কমলাকান্তই লিখিছে কবিতা তুমি অসমীয়া তুমিনো বুজিলা তোমাৰে অতীতৰ অমিয়া শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা অতীতৰ গুণ কিয়নো পাহৰা মিছা বৰণে নিজক কিয় সজোৱা অতীতৰ গুণ কিয়নো পাহৰা মিছা বৰণে নিজক কিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ শব্দকো নুবুজা শেক্সপিয়েৰ চেলি বুলি চিঞৰা সত্ৰীয়া নাট গীতক নুবুজা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি তুমি নিজকে নিচিনা পুৰণি পুৰুষৰ গৰিমা পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি মিছলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি মিছলা পুৰণি খুৰী অসমীয়া
সিঁচে নামৰ কঠীয়া অসমীয়া হুবা বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আকিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী ধন্যবাদ। এইবাৰৰ প্ৰতিযোগী ধেমাজিৰ লাবণ্য লাহন চুতীয়া। লাবণ্য লাহন চুতীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমি মঞ্চলৈ আজিৰ খণ্ডটিৰ প্ৰতিযোগিতাৰ অন্তিমগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। ধেমাজিৰ আজিৰ খণ্ডটিৰ অন্তিমগৰাকী প্ৰতিযোগী পিয়ৰাম দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
তুমি অসমীয়া তুমি নুবুজিলা তোমাৰে অতীতৰ অসমীয়া কমলাকান্তই লিখিছে কবিতা তুমি অসমীয়া তুমি নুবুজিলা তোমাৰে অতীতৰ অসমীয়া শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা অতীতৰ ৰসগুণ কিয়নো পাহৰা মিছা বৰণে নিজক কিয় সজোৱা অতীতৰ ৰসগুণ কিয়নো পাহৰা মিছা বৰণে নিজক কিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমি কুখৰ শব্দকো নুবুজা শেক্সপিয়েৰ চেলি বুলি চিঞৰা সত্ৰীয়া নাট গীতক নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি তুমি নিজকে নিচিনা পুৰণি পুৰুষৰ গৰিমাক পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা পুৰণি ঘূৰি চোৱা অসমীয়া পুৰণি ঘূৰি চোৱা শংকৰে হিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী অসমীয়া কিহৰে ৰাগিনী পালা নমস্কাৰ অশেষ ধন্যবাদ এখেত আছিল ধেমাজিৰ শ্ৰীযুত প্ৰিয়ৰাম দত্ত
মোৰ খুবেই চিনাকি অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, আৰু আমাৰ অসমৰ জাতীয় জীৱনৰ ভিন্ন সমস্যাক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত খুব সক্ৰিয় ৰূপত আমি তেখেতক মন্তব্য আগবঢ়োৱা দেখিবলৈ পাওঁ। নিজে গীত ৰচনা কৰে, সুৰ কৰে, সংগীতৰ সৈতে মূলতঃ জড়িত হৈ থাকে। কেনেকুৱা অনুভৱ আজি? আজি খুব ভাল লগা এটা মুহূৰ্ত, কাৰণ আমি জীয়াই থাকোঁ যেনে ধৰাৰ বুকুত, সমতাৰ দৃষ্টি ৰাখি দুচকুত, বঞ্চিতজনৰ দুখ আৰু বেদনাৰ আমি জীয়াই থাকিম যেন সুধাকণ্ঠ হৈ, আমি জীয়াই থাকিম যেন সুধাকণ্ঠ হৈ। সুধাকণ্ঠৰ যি বিনয়তা, নমনীয়তা, সহৃদয়তা, ভাতৃত্বতাৰ বাট আমাক দেখুৱাই থৈ গৈছে, সেই বাটেৰে বাট বুলিলেহে আমি অসমখনক সুন্দৰ ৰূপত সজাই পৰাই তুলিব পাৰিম। ধন্যবাদ। আজিৰ খণ্ডটিৰ পৰা লাহে লাহে বিদায় লোৱাৰ সময় আহি পৰিছে। আজিৰ খণ্ডটি আমি ইমানতে সামৰণি মাৰিব লাগিব। দূৰ দূৰণিৰ পৰা যিসকল প্ৰতিযোগী আহি আমাৰ এই প্ৰতিযোগিতাত অংশ ল'লে, আজিৰ খণ্ডটিত আমি প্ৰতিগৰাকী প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংগীতক মনে প্ৰাণে ভাল পোৱাৰ বাবেই হয়তো ইমানখিনি সম্ভৱ হৈছে। তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। 60ৰ ঊৰ্ধৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে এই গোটেই প্ৰতিযোগিতাখনি সফল হোৱাত ইমান সহায় কৰিছে, ইমান সহযোগিতা আগবঢ়াইছে। আমি সঁচাকৈ ND24 পৰিয়াল তেখেতসকলৰ ওচৰত কৃতজ্ঞ। অনুষ্ঠানটিৰ প্ৰতি সঁহাৰি জনোৱা ND24 দৰ্শকৰ ওচৰত আমি কৃতজ্ঞ। আমি কৃতজ্ঞ আমাৰ 3গৰাকী অভিজ্ঞ বিচাৰকৰ ওচৰত, আমাৰ অভিজ্ঞ বাদ্যযন্ত্ৰীসকলৰ ওচৰত। অনুষ্ঠানটি আয়োজন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধ্যক্ষ আৰু বিষয়বাবদ থকা প্ৰতিগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি আকৌ আপোনালোকক লগ পাম ঠিক একে সময়তে। আপোনালোকলৈ আগবঢ়াই দিম ND24 বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম, দেওবাৰে সন্ধিয়া 7:45। আজিৰ খণ্ডটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ। ভালে থাকক সকলো। নমস্কাৰ।